নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈ আছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ ইকনমিক্স আৰু পলিটিকেলৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 1, বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰম বিকাশৰ ডেছ বুলি ক'ব পাৰি। অপশ্যন এ প্ৰথম পৰ্যায়, বি দ্বিতীয় পৰ্যায়, চি তৃতীয় পৰ্যায়, ডি অন্তিম পৰ্যায়। উত্তৰটো হ'ব অপশ্যন এ প্ৰথম পৰ্যায়। কুৱেশ্যন নম্বৰ 2, পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় ডেছত সংঘটিত হয়। ক পৰোক্ষভাৱে, খ প্ৰত্যক্ষভাৱে, চি উমৈহতীয়াভাৱে, ডি এটাও নহয়। শুদ্ধটো হ'ব বি প্ৰত্যক্ষভাৱে। কুৱেশ্যন নম্বৰ 4, মুদ্ৰাই কি কাৰ্য কৰে যিয়ে মুদ্ৰাৰ কথাষাৰ কৈছিল? ক ৱাকাৰে, বি জিঅফ্ৰী ক্ৰাউথাৰে, চি জন হিক্সকে, ডি চেমুৱেলছনে। উত্তৰটো হ'ব এ ৱাকাৰে। 5 নম্বৰ, কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল এ মুদ্ৰাত কলা ৰং লগোৱাৰ বাবে, বি এই মুদ্ৰা পৰিবহণ কৰিব নালাগে, চি অৰ্থনৈতিক অপৰাধ, বি এটাও নহয়। উত্তৰটো হ'ব চি অৰ্থনৈতিক অপৰাধ। 6 নম্বৰ, মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে ডেছ মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰি। এ বাণিজ্যিক বেংকে, বি কেন্দ্ৰীয় বেংকে, চি চৰকাৰে, ডি এটাও নহয়। উত্তৰটো হ'ব বি কেন্দ্ৰীয় বেংকে। 7 নম্বৰ, অৰ্থনৈতিকবিদ ক্ৰাউথাৰৰ মতে ডেছ সকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। এ বেপাৰী, বি সোণাৰী, চি ঋণ দিওঁতা মহাজন, ডি ওপৰৰ আটাইবোৰ। উত্তৰটো হ'ব ডি ওপৰৰ আটাইবোৰ। 8 নম্বৰ, দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক ডেছ বোলে। এ কাগজী মুদ্ৰা, বি হিচাপৰ মুদ্ৰা, চি প্ৰকৃত মুদ্ৰা, ডি ধাতু মুদ্ৰা। উত্তৰটো হ'ব চি প্ৰকৃত মুদ্ৰা। 9, যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘন কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব এ অভিহিত মুদ্ৰা, বি নিদৰ্শন মুদ্ৰা, চি আদেশ মুদ্ৰা, ডি ঋণ মুদ্ৰা। উত্তৰটো হ'ব এ অভিহিত মুদ্ৰা। 10 নম্বৰ, মণ্টে শব্দটোৰ ঠাইত জাৰ্মানসকলে শব্দটো ব্যৱহাৰ কৰিছিল। এ বেংক, বি বেঞ্চ, চি বেংকছ, ডি ফাইনেন্স। অপশ্যনটো হ'ব বেঞ্চ, অপশ্যন চি। 11 নম্বৰ, 1656 চনত স্থাপিত ছুইডেনৰ পুৰণি কেন্দ্ৰীয় বেংক ডেছ সবাতোকৈ। অপশ্যন এ ছুইছ বেংক, অপশ্যন বি ফেডাৰেল বেংক, অপশ্যন চি ৰিক্স বেংক, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব ৰিক্স বেংক। 12 নম্বৰ, ভাৰতৰ ডেছ চনত বেংক অৱ হিন্দুস্তান নামৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এ 1770, বি 1780, চি 1790, ডি 1798। উত্তৰটো হ'ব এ 1790 চনত। 13 নম্বৰ, থলুৱা প্ৰচেষ্টাৰ ভিত্তিত 1926 চনত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল এ লখিমী গাঁৱলীয়া বেংক, বি প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক, চি চিটি বেংক, ডি গুৱাহাটী বেংক। উত্তৰটো হ'ব ডি গুৱাহাটী বেংক। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। নেক্সট মই আৰু এটা পাৰ্ট দিম। তাৰপিছত মই সকলোবোৰ ক্লাছ 10ৰ কিতাপৰ কুৱেশ্যন এনচাৰখিনি দিম। সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে মিলি চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব বুলি পুনৰবাৰ তোমালোকক ক'লোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই নিব বুলি আশা কৰি আজি ইমানটা সমাপ্ত কৰিছোঁ। নমস্কাৰ।